Hello everyone, ভালনে সকলোৰে সো আপোনালোকে যেহেতু জানে যে আমি এডিআৰই গ্ৰেড 4 ৰ এটা ৰিভিজন সিৰিজ ডিসকাস কৰি আছো সো এই ৰিভিজন সিৰিজটোৰ আজি আমি ইংলিশ গ্ৰামাৰ ডিসকাস কৰিম আৰু ইংলিশ গ্ৰামাৰ আজি আমি প্ৰিপজিশন ডিসকাস কৰিম সো এই প্ৰিপজিশনৰ আজি আমি ডিসকাস কৰা হ'ব পাৰ্ট 3 সো প্ৰিপজিশনৰ ইয়াৰ আগতে আমি দুটা ভিডিও ডিসকাস কৰিছো তাৰ আগতে আমি ইংলিশ গ্ৰামাৰৰ পাৰ্টস অফ স্পীচ ডিসকাস কৰা হৈ গল আৰু তাৰ আগতে বিতংভাৱে ওয়াৰ্ল্ড জিওগ্ৰাফি আমি ডিসকাস কৰা হৈ গৈছে এই গুটেইখিনি ভিডিও এটা প্লেলিষ্ট বনাই মই ডেসক্ৰিপচনত দি দিছো প্লিজ আপোনালোকে এইখিনি ফলো কৰিব বহুতখিনি বস্তু আপোনালোকৰ ক্লিয়াৰ হ'ব আৰু একচুয়ালি দেখা গৈছে এবাৰ এডিআৰ গ্ৰেড 3 ৰ হায়াৰ সেকেন্ডাৰী হক বা গ্ৰেজুৱেট লেভেলৰ যিখিনি এক্সাম কিছুমান এনেকুৱা টপিক আছে যিবিলাকত খুব বেছি প্ৰাধান্য দেখা গৈছে সো সেইখিনি একচুয়ালি আমি খুব সহজতে খুব কনসাইজ ওয়েত ভালকে আমি ডিসকাস কৰিবলৈ চেষ্টা কৰিছো যাতে সহজতে আপোনালোকে ভিডিওখিনি চালে আপোনালোকৰ ক্লিয়াৰ হৈ যায় বিকজ এনেকুৱা কিছুমান টপিক আছে যিবোৰ একচুয়ালি আমি স্কুলত পঢ়ি আহিছিলো কিন্তু পিছলে কি হয় সেইখিনি ৰিভিজন কৰা নাযায় টাচত থকা নাযায় আৰু পৰীক্ষাৰ সময়ত কি হয় পঢ়িবলৈকে বস্তু বহুত থাকে সো কি হয় আমি আকৌ নতুনকৈ বেলেগ বেলেগ সোর্স বিচাৰি বা বেলেগ বেলেগ জায়গাত ঘূৰি পকি সময় বহুত খৰচ হয় যে কম সময়তে আপোনালোকে যাতে ভিডিওটো চালেই আপোনালোকৰ গোটেই কথাখিনি মূৰত সোমাই যায় তেনেকুৱাকৈ আমি এই গোটেইখিনি বস্তু প্ল্যানিং কৰি পেলাই এটা কনসাইজ ওয়েত প্ৰস্তুত কৰি আনিছো যাতে ভিডিওটো চালে আপোনালোকৰ গোটেইখিনি বস্তু হৈ যায় সো ডেফিনেটলি আমি ইয়াৰ পৰা আপোনালোকৰ সহায় সহযোগিতা আশা কৰোঁ সো আহকচোন আজিৰ ভিডিওটো ষ্টাৰ্ট কৰোঁ সো আপোনালোকে যেহেতু জানে যে আমি প্ৰিপজিশনৰ তিনটা পাৰ্টত ডিসকাস কৰিম প্ৰিপজিশন অফ টাইম প্ৰিপজিশন অফ প্লেস আৰু প্ৰিপজিশন অফ ডাইৰেকশন সো অলৰেডি প্ৰিপজিশন অফ টাইমটো ডিসকাস কৰা হৈ গল সো এইটো ভিডিওত আমি প্ৰিপজিশন অফ প্লেসৰ বিষয়ে ডিসকাস কৰিম সো আপোনালোকে প্লিজ ইয়াৰ আগৰ ভিডিও কিটা প্লেলিষ্টত দি দিছো মই ডেসক্ৰিপচনত গলে প্লেলিষ্টটো পাই যাব আপোনালোকে এবাৰ ফলো কৰি ল'ব সো প্ৰথমতে আমি যদি কবলৈ যাওঁ কম্পেৰিজন এট কোড হয় আৰু ইন কোড হয় সো চাওক যেতিয়া কোনো এটা প্লেস এক্স্যাক্টলি ডিনোট কৰা হয় বা লোকেশন এটা এক্স্যাক্টলি ডিনোট কৰিছে মানে এই পাৰ্টিকুলাৰ লোকেশনটো ডিনোট কৰি দিয়া হৈছে যে সেইখিনিতে আছে তেতিয়া হলে কি হ'ব তাত এট হ'ব আৰু ইন কেতিয়া হ'ব যেতিয়া লাৰ্জাৰ এৰিয়া এটা লাৰ্জাৰ এৰিয়া বুলি ক'লে সাপোজ একো ডেফিনেশন নাই কিন্তু আপোনালোকে এনেকে বুজিব পাৰে যে সাপোজ এটা ৰুম আছে আৰু মেনশন কৰি দিছে যে সেই ৰুমটোৰ কৰ্নাৰ সো এজন মানুহ সাপোজ এই ৰুমটো কৰ্নাৰত আছে তেতিয়া হলে কি হ'ব সেই বস্তুটোত এট ইউজ হ'ব কিন্তু যদি এইটো কয় যে মানুহজন ৰুমটোত আছে ৰুমটোৰ যিকোনো জায়গাত থাকিব পাৰে এটা এই ৰুমৰ যিটো সাইজ এই কৰ্নাৰটোতকৈ ডেফিনেটলি ডাঙৰ হয় কম্পেৰিজনত সো এতিয়া কি হ'ব মানুহজন যদি ৰুমটোত আছে ইন হ'ব ঠিক তেনেকে কোনো এখন সাপোজ এতিয়া অসমৰে কওঁ অসমৰ যদি কওঁ যে আমি এজন ব্যক্তি সাপোজ কোনো এটা প্লেসত আছে সাপোজ বেলতলাত আছে তো বেলতলা বুলি ক'লে এক্স্যাক্টলি আপোনালোকক লোকেশনটো দেখুৱাই দিছে কিন্তু কয় যে মানুহজন যদি অসমত আছে এতিয়া অসমৰ সাইজটো বেলতলাতকৈ ডাঙৰ হয় সো তেতিয়া হলে সেই অসমৰ ক্ষেত্ৰত ইন হ'ব আৰু বেলতলাৰ ক্ষেত্ৰত এট হ'ব সো এইটো বস্তু অলপ কনফিউজন হয় আমি যেতিয়া এক্সাম্পলবোৰ চাম এইখিনিত মই বাৰে বাৰে কৈছো যে ডেফিনেশনটো আপোনালোকে জানিবই লাগিব বাৰু কিন্তু এক্সাম্পলৰ পৰাহে আপোনালোকৰ বস্তুবোৰ ক্লিয়াৰ হ'ব ভালকে মই গোটেইখিনি যিমান একচুয়ালি ভেৰিয়েশনছ আছে সেইখিনি আনিবলৈ চেষ্টা কৰিছো যাতে আপোনালোকৰ সুবিধা হয় সো প্ৰথম এক্সাম্পলটো চাওক দ্য ষ্টুডেণ্টছ আৰ সিটিং ইন দ্য ৰুম ষ্টুডেণ্ট বিলাকে ৰুমটোৰ ভিতৰত বহি আছে নেক্সটটো চাওক যে ষ্টুডেণ্টছ আৰ সিটিং এট দ্য কৰ্নাৰ অফ দ্য ৰুম এক্স্যাক্টলি মই যিটো এক্সাম্পল আপোনালোকক দিলো অলপ আগতে যে ষ্টুডেণ্ট বিলাকে সাপোজ এটা ক্লাছৰুম আছে ক্লাছৰুমটোৰ কৰ্নাৰত এখন বেঞ্চ দিয়া আছে তাত কেইজনমান ষ্টুডেণ্ট বহি আছে কৰ্নাৰ তো এই ক্ষেত্ৰত কি হ'ব দেখুৱাই দিয়া হৈছে যে কৰ্নাৰতহে আছে তেওঁলোক বা ফ্ৰণ্টত আছে দেখুৱাই দিয়া হৈছে সো এই ক্ষেত্ৰত কি হ'ব এট হ'ব কিন্তু ষ্টুডেণ্টছ বিলাক ক্লাছটোৰ ভিতৰত বহি আছে তেতিয়া হলে এই গোটেই ক্লাছটোৰ যিটো সাইজ এই কৰ্নাৰটোতকৈ বা ফ্ৰণ্টতকৈ ডেফিনেটলি ডাঙৰ হয় ইন কম্পেৰিজন তো তেনেকুৱা ক্ষেত্ৰত ইয়াত ইন বহিব আৰু কৰ্নাৰ কয় বা ফ্ৰণ্ট যদি কয় এই ক্ষেত্ৰত এট বহিব নেক্সট এক্সাম্পল চাওক দ্য পোষ্টমেন ৱাজ ষ্টেণ্ডিং এট দ্য ডোৰ ষ্টেপ মানে এজন পোষ্টমেনে আপোনালোকক লেটাৰ দিবলৈ আহিছিলে তেওঁৰ দৰ্জাৰ মুখত ৰৈ আছে সো দৰ্জাৰ মুখত যদি কয় তেতিয়াহ'লে এট হ'ব কাৰণ দেখুৱাই দিয়া হৈছে দৰ্জাখনৰ মুখত যদি কয় যে আপোনালোকৰ বোলে গোটেই কেম্পাছটোৰ ভিতৰত সোমাল তে কেম্পাছটো দৰ্জাৰ মুখখনতকৈ বহুত ডাঙৰ এৰিয়া সো সেইটো ক্ষেত্ৰত তাত ইন হ'ব নেক্সট দ্য গেষ্ট ৱেৰ ৱেইটিং এট দ্য টেবুল ইন দ্য ৰেষ্টুৰেণ্ট তাৰমানে সাপোজ এখন ৰেষ্টুৰেণ্ট ডাঙৰ এখন ৰেষ্টুৰেণ্ট এখন আছে তাতে এখন টেবুল আছে বহুত টেবুল আছে এই গেষ্টখিনি আপুনি মাতিছিলে তেওঁলোকে এই টেবুলখনৰ এইখিনি বহিছিল মেনশন কৰি দিছে যে টেবুলখনৰ সাইডত তেওঁলোকে বহি আছিল টেবুলখনৰ ওপৰত নহয় টেবুলখনৰ সাইডত বহি আছিল সো এট দ্য টেবুল মেনশন কৰি দিছে ইন দ্য ৰেষ্টুৰেণ্টখনৰ সাইজটো এই টেবুলখনৰ এইখিনি জেগাতকৈ ডাঙৰ হয় সেইকাৰণে ৰেষ্টুৰেণ্টৰ লগত ইন হৈছে আৰু টেবুলৰ ক্ষেত্ৰত এট হৈছে
নেক্সট এক্সাম্পল চাওক, হি লিভছ এট গণেশগুৰি ইন আছাম। মানে ধৰি লওক আপোনালোকে কোনোবা ফ্ৰেণ্ড এজনৰ লগত আপোনালোকে লগ কৰিব লাগে, বহুত দিনৰ মূৰত লগ কৰিছে, আপুনি কৈছে যে গণেশগুৰিত থাকিম। অ'কে, আপুনি গণেশগুৰি পালেহি, তেওঁক ফোন কৰিলে, তেওঁ কৈছে বোলে মই ৰেষ্টুৰেণ্ট এখনত আছোঁ, 5-10 মিনিট লাগিব আপোনালোকে ৰেষ্টুৰেণ্টখন গৈ পাই যাব। চ' গণেশগুৰিটো কম্পেৰিজনত সৰু হয়। কিন্তু অসম, ছাপ'জ আপোনালোকৰ এজন ফ্ৰেণ্ড আপোনালোকে বাহিৰত পঢ়া শুনা কৰি আহিলে, লগ কৰিবলৈ আহিছে, আপুনি সুধিছে যে ক'ত আছে, বোলে অসমত আছোঁ, ময়ো অসমত আছোঁ, লগ কৰোঁ। তে আপুনি ছাপ'জ গুৱাহাটীত তেওঁৰ কাৰণে লগ কৰিছে, তেওঁ কৈছে নহয় মই গুৱাহাটীত নহয়, মই শিৱসাগৰত আছোঁ। চ' কি হ'ব, অসমৰ এৰিয়াটো গণেশগুৰিৰ তুলনাত ডাঙৰ হয়। চ' সেইটো কাৰণত ইয়াত ইন আছাম বুজোৱা হৈছে। হি এৰাইভড ইন ইণ্ডিয়া, ইণ্ডিয়াৰ কম্পেৰিজনত ডেফিনেটলি ইণ্ডিয়া দেশখনত ডাঙৰ হয়। তেওঁ ইণ্ডিয়াৰ ক'ত আহিছে, তেওঁ মহাৰাষ্ট্ৰত আহিছে নে কেলকাতাত আহিছে মেনশ্যন কৰা নাই, কিন্তু ইণ্ডিয়াৰ এৰিয়াটো ডাঙৰ হয়। এই ক্ষেত্ৰত কি হ'ব, ইন ইণ্ডিয়া হ'ব। হি এৰাইভড এট দ্য ষ্টেচন, ইয়াত ষ্টেচনটো মেনশ্যন কৰি দিছে, সেইটো কাৰণে এট হ'ব। নেক্সট এটা এক্সাম্পল চাওঁ, হি ভিজিটেড ইণ্ডিয়া। ইয়াত প্ৰিপজিশ্যন নাহিব, বিকজ ইয়াত কি কৰা হৈছে, ভিজিটেডটো এজ এ ভাৰ্ব হিচাপে আহিছে। চ' ইয়াৰ পিছত কোনো ধৰণৰ প্ৰিপজিশ্যন নাহে, তেওঁ ইণ্ডিয়া আহি পালেহি। হি ভিজিটেড ইন ইণ্ডিয়া নহ'ব, বা হি ভিজিটেড টু ইণ্ডিয়া নহ'ব, হি ভিজিটেড ইণ্ডিয়া। নেক্সট চাওক, হি ৱেণ্ট এব্ৰড। ইয়াতো প্ৰিপজিশ্যন নহয়, বিকজ ইয়াত কি হৈছে, এব্ৰডটো এজ এ এডভাৰ্ব ইউজ হৈছে। আমি অলৰেডি শিকি আহিছিলোঁ যে প্ৰিপজিশ্যন কাৰ আগত বহে, নাউন বা প্ৰনাউনৰ আগত বহে। এব্ৰডটো ইয়াত এজ এ এডভাৰ্ব ইউজ হৈছে। চ' এডভাৰ্বৰ আগত এইখিনি ক্ষেত্ৰত প্ৰিপজিশ্যন নহ'ব। এনেকুৱা এক্সাম্পলো কেতিয়াবা দিব পাৰে, আপোনালোকক দি পেলাই সুধিব পাৰে ইয়াত ভুলটো কি আছে, ইয়াত ন' মিষ্টেক, কোনো ভুল নাই ইয়াত। হি ৱাজ এট স্কুল, স্কুলখনৰ কথা মেনশ্যন কৰি দিছে। কিন্তু যদি ক'লেহেঁতেন যে হি ৱাজ ৱেইটিং এট দ্য ৰুম ইন দ্য স্কুল, স্কুলখনৰ যিটো এৰিয়া ৰুমটোতকৈ ডাঙৰ হয়, তেতিয়া সেইটো ক্ষেত্ৰত ইন বহিব। যদি কম্পেৰিজনটো চাই ল'ব কোনটো সৰু কোনটো ডাঙৰ, আৰু কোনটো স্পেচিফিকেলি দেখুৱাই দিয়া হৈছে ইয়াত, সেইটো চাই ল'ব। নেক্সট আমি আহোঁ ইন আৰু ইনটু। এতিয়া চাওক, ইন কেতিয়া বহে, যে কোনো এটা বস্তুত যেতিয়া মিডিয়াম বা ষ্টেটৰ চেঞ্জ নহয়। মানে ধৰি লওক এজন ব্যক্তি, তেওঁ যিকোনো এটা মিডিয়াম বা ষ্টেটৰ গৈছে কিন্তু চেঞ্জ হোৱা নাই, তেনেকুৱা ক্ষেত্ৰত ইন বহিব। কিন্তু মিডিয়াম বা ষ্টেট যদি চেঞ্জ হয়, তেনেকুৱা ক্ষেত্ৰত ইনটু বহিব। আমি এক্সাম্পল দিলে এজ ইউজুৱেল ভালকৈ ক্লিয়াৰ হৈ যাব। হি জাম্পড ইনটু দ্য ৰিভাৰ। তাৰমানে এজন ব্যক্তি ছাপ'জ তেওঁ সাঁতুৰিবলৈ বিচাৰিছে, তেওঁ আগতে এখন নদীৰ পাৰত আছিল, তেওঁ তিতি থকা নাছিলে গাটো, এতিয়া তেওঁ কি হ'ল, নদীৰ ভিতৰলৈ জাম্প কৰিলে, তেওঁ ষ্টেট বা মিডিয়ামটো চেঞ্জ হ'ল। চ' এই ক্ষেত্ৰত কি হ'ব, ইনটু হ'ব। হি ৱাজ চুইমিং ইন দ্য ৰিভাৰ, মানে তেওঁ অলৰেডি আপুনি যেতিয়া দেখা পাইছে তেওঁ পানীত সাঁতুৰি আছিল, তেওঁ মিডিয়াম চেঞ্জটো হোৱাটো আপুনি দেখা নাই, তেওঁ সাঁতুৰি থকাই দেখিছিলে। চ' এনেকুৱা ক্ষেত্ৰত মিডিয়াম চেঞ্জ হোৱা নাই, এনেকুৱা ক্ষেত্ৰত ইন হ'ব। দ্য ষ্টুডেণ্টছ ৱাক ইন টু দ্য ৰুম, মানে ষ্টুডেণ্টছবিলাকে তেওঁ ক্লাছলৈ আহিলে, প্ৰথমতে তেওঁলোকে বাহিৰত আছিলে, বাহিৰৰ পৰা ক্লাছত সোমালে, মানে বাহিৰত ধৰি লওক ৰ'দ দি আছিল বা বৰষুণ দি আছিল, এতিয়া তেওঁ ক্লাছত সোমালে ৰ'দ বা বৰষুণ নাপায়, মিডিয়ামটো চেঞ্জ হৈছে তেওঁলোকৰ। চ' এই ক্ষেত্ৰত কি হ'ব, ইনটু হ'ব। দ্য ফ্ৰগ ৱাজ ইন দ্য ৱেল, তাৰমানে আপুনি যেতিয়া দেখিলে যে এটা ভেকুলী এটা কুঁৱাৰ ভিতৰত আছিলে, অলৰেডি আছিলে ভিতৰত, তাৰ মিডিয়াম, সি বাহিৰৰ পৰা জাপ মাৰা নাই, এনেকুৱা ক্ষেত্ৰত কি হ'ব, ইন হ'ব। হি প'ৰ্ড দ্য ৱাটাৰ ইন টু দ্য বটল, তাৰমানে এজন ব্যক্তিয়ে ছাপ'জ এটা গিলাচৰ পৰা বটলৰ ভিতৰত পানী ভৰালে, আগতে পানীখিনি কিহত আছিলে, গিলাচত আছিলে, এতিয়া তেওঁ কি কৰিলে, বাহিৰৰ পৰা সেই বটললৈ পানীখিনি ভৰোৱা হ'ল, আগতে গিলাচত আছিলে ধৰি লওক। চ' এই ক্ষেত্ৰত কি হ'ব, তেওঁ মিডিয়ামটো চেঞ্জ কৰিলে। চ' এই ক্ষেত্ৰত ইনটু হ'ব। দ্য ৰেচিডেণ্টছ গট ইন টু ট্ৰাবল, চ' এই ক্ষেত্ৰত কি হয়, আগতে ধৰি লওক যিখিনি ৰেচিডেণ্ট আছিলে, ধৰি লওক যিকোনো ক্ষেত্ৰত বোলে তাত ভালেই আছিলে পৰিৱেশটো, এতিয়া ঘপককৈ ফ্লাড আহি গ'ল, তো ট্ৰাবুল এটা হৈ গ'ল তেওঁলোকৰ, বা তেওঁলোকৰ বিজুলী কাটি গ'ল, ট্ৰাবুল এটা হৈ গ'ল। আগতে চিটুৱেশ্যন বেলেগ আছিলে, এতিয়া মিডিয়ামটো চেঞ্জ হৈ গ'ল। চ' এনেকুৱা ক্ষেত্ৰত কি হ'ব, ইনটু হ'ব। ট্ৰান্সলেট দ্য পেছেজ ইন টু ইংলিছ, মানে ধৰি লওক আগতে পেছেজটো অসমীয়াত আছিলে বা বেংগলীত আছিলে বা হিন্দীত আছিলে, আপোনালোকক ট্ৰান্সলেট কৰিবলৈ দিছে, যেনেকৈ পৰীক্ষাত কেতিয়াবা সোধা হয় তেনেকুৱা। চ' এতিয়া আপোনালোকে মিডিয়ামটো চেঞ্জ কৰিলে, চ' এই ক্ষেত্ৰত কি হ'ব, ইনটু হ'ব। চাওক, এইখিনিত কিছুমান এক্সেপশ্যনছ থাকে, আমি এক্সেপশ্যনছকেইটাও ডিছকাছ কৰোঁ। এণ্টাৰৰ লগত কি হয় জেনেৰেলি, এতিয়া কথাটো হৈছে এণ্টাৰ, যেতিয়া এজন মানুহে কোনো এটা প্লেচৰ ভিতৰত এণ্টাৰ কৰা দেখাইছে, মানে তেওঁ ছাপ'জ কোনো এখন জিলাত সোমাল, কোনো এখন দেশত সোমাল, বা কোনো বজাৰত সোমাল, বা শ্বপিং মল এটাত সোমাল, প্লেচ হয় এইবিলাক। চ' প্লেচৰ ক্ষেত্ৰত যেতিয়া থাকে তাত কোনো ধৰণৰ প্ৰিপজিশ্যন এড নহয়।
এইখিনি এটা কথা কৈ লওঁ, থ্ৰ' বা থ্ৰিউ, থ্ৰ' কৰিলে এইখিনি ক্ষেত্ৰতো প্ৰিপজিশ্যন ইউজ নহয়। আৰু ইনটু এণ্টাৰৰ ক্ষেত্ৰত যদি কওঁ, প্লেচ যদি নহয় বাকী যিকোনো ক্ষেত্ৰত ইনটু কিন্তু ইউজ হ'ব। চ' এক্সাম্পলখিনি চালে আপোনালোকৰ ক্লিয়াৰ হৈ যাব। এক্সাম্পল কি কৈছে যে হি এণ্টাৰ্ড দ্য মাৰ্কেট। মাৰ্কেট কি হয়? এটা প্লেচ হয়। চ' ইয়াত কি হ'ব? মাৰ্কেটৰ আগত ইনটু নবহে, এইটো এণ্টাৰৰ ক্ষেত্ৰত মনত ৰাখিব। প্লেচ যদি থাকে তাৰ আগত প্ৰিপজিশ্যন নবহে এণ্টাৰৰ ক্ষেত্ৰত। আৰু এণ্টাৰৰ ক্ষেত্ৰতে ভেৰিয়েশ্যনটো আছে। হি এণ্টাৰ্ড ইনটু এন এলায়েন্স। এলায়েন্সটো কোনো প্লেচ নহয়, এলায়েন্স এটা গোট, সমষ্টি হয় বা গোট। সেই এলায়েন্সটোত তেওঁ এণ্টাৰ হ'ল। চ' এনেকুৱা ক্ষেত্ৰত কিন্তু ইনটু বহিব। হি এণ্টাৰ্ড ইনটু এ ডিছকাশ্যন। তেওঁ এটা ডিছকাশ্যনত সোমাই পৰিল। এই ডিছকাশ্যনটো কোনো প্লেচ নহয়। চ' এনেকুৱা ক্ষেত্ৰত ইয়াত ইনটু হ'ব। যেনেকৈ মই থ্ৰ' বা থ্ৰিউৰ ক্ষেত্ৰত কৈছিলোঁ, হি থ্ৰিউ দ্য পেপাৰ ইন দ্য ডাষ্টবিন। এইখিনি ক্ষেত্ৰত কি হয়? ইনটু ইউজ নহয়, ইন দ্য ডাষ্টবিন হ'ব। হি থ্ৰিউ দ্য বাকেট ইন দ্য ৰিভাৰ। চ' এইখিনিতে মই এটা ভুল কৰিছোঁ, ন' প্ৰিপজিশ্যন নহয়, এইখিনি ক্ষেত্ৰত ইন হ'ব, ইনটু নহয়, ইনটু নহয়, ইন হ'ব। তাৰমানে কথাটো কি, আপুনি ভাবিব পাৰে যে তেওঁ পেপাৰটো ডাষ্টবিনত পেলাই দিলে। এতিয়া কথাটো কি, পেপাৰটো আগতে বেলেগত আছিলে, এতিয়া ডাষ্টবিনত পেলাই দিলে, ধৰি লওক ডাষ্টবিনটো তিতা আছিল, পেপাৰখনৰ ষ্টেটটো চেঞ্জ নহয়। এইখিনি ক্ষেত্ৰত থ্ৰ' আৰু থ্ৰিউ বা এণ্টাৰৰ ক্ষেত্ৰত অলপ ভেৰিয়েশ্যনছ আহে। মুঠতে এইটোৱে মনত ৰাখক, থ্ৰ' বা থ্ৰিউৰ ক্ষেত্ৰত ইনটু নহয়, ইন হ'ব। আৰু এণ্টাৰৰ ক্ষেত্ৰত সেইটো যদি প্লেচৰ কথা মেনশ্যন কৰিছে তেতিয়াহ'লে তাত কোনো প্ৰিপজিশ্যন নবহে, বাকী যিকোনো ক্ষেত্ৰতে এণ্টাৰৰ লগত ইনটু বহিব। আৰু এটা এক্সাম্পল চাওক, হি থ্ৰিউ দ্য বাকেট ইন দ্য ৰিভাৰ। এতিয়া চাবলৈ গ'লে বাকেটটো আপোনাৰ প্ৰথমতে হাতত আছিলে, আপুনি নদীত পেলাই দিলে। চ' এইটো ক্ষেত্ৰত মিডিয়াম চেঞ্জ হৈছে, কিন্তু যিহেতু ইয়াত থ্ৰিউ লাগি আছে বা থ্ৰ' লাগি আছে, এইখিনি ক্ষেত্ৰত ইনটু নহয়, ইন হ'ব। এই বস্তুখিনি এবাৰ ভালকৈ যদি আপুনি ৰিভাইজ কৰিও চাই লয়, খুব সহজতে মই বুজাই দিছোঁ। ভেৰিয়েশ্যনছটোৰ ওপৰতে সোধে জেনেৰেলি, সৰু সুৰা বস্তুবিলাকতো ওপৰে পৰা চবেই চাই যায়। এই ভেৰিয়েশ্যনছটোকে সুধিলে, হি এণ্টাৰ্ড ইনটু এন এলায়েন্স। এনেকৈ আপুনি ভাবিব পাৰে যে এলায়েন্স এইটো যিটো হয় প্লেচ নহয়। বা মাৰ্কেট, এনেকৈ ভাবিব পাৰে যে মাৰ্কেট আপুনি প্ৰথমতে বেলেগত আছিলে, এতিয়া মাৰ্কেটত সোমালে, গতিকে ইনটু হ'ব নহয়, ইয়াত এণ্টাৰ লাগি আছে নহয়, গতিকে ইয়াত ইনটু নহয়। চ' এই ভেৰিয়েশ্যনছটোৰ ওপৰতে প্ৰশ্ন সুধি ভুল কৰোৱাব পৰা যায়। নেক্সট, অন, আপন আৰু অনটো। অন কেতিয়া হয়? যে কোনো এটা বস্তু যেতিয়া কোনো এটা বেলেগ বস্তুৰ ওপৰত টাচ হৈ আছে কিন্তু মুভমেণ্ট নাই। মানে কেনেকুৱা নিচিনা, আপুনি দেখিছে অলৰেডি কিতাপ এখন টেবুলৰ ওপৰত আছে, তো এনেকুৱা ক্ষেত্ৰত কি হ'ব? টেবুলৰ লগত কিতাপখন লাগি আছে। চ' এনেকুৱা ক্ষেত্ৰত কি হ'ব? অন বহিব। এইটো কি ক্ষেত্ৰত হয়? এইটো ষ্টেচনাৰী অবজেক্ট, মানে যেতিয়া স্থিতি অৱস্থাত আছে। টেবুলখন কিতাপৰ ওপৰত মুভমেণ্ট কৰি থকা নাই, কিতাপখন আপুনি যেতিয়া দেখিলে অলৰেডি থৈ দিয়া আছে, বা ফুলদানিটো শ্ব'কেছটোৰ ওপৰত থৈ দিয়া আছে, তেনেকুৱা ক্ষেত্ৰত অন, কিন্তু বস্তুটো কানেক্ট হৈ থাকিব লাগিব। এতিয়া আপন কেতিয়া হয়? প্ৰথমতে কোনো এটা বস্তু মুভমেণ্টত আছিলে, তাৰপিছত সেই বস্তুটো কণ্টেক্টত আহিল। মানে টেবুলখনৰ ওপৰত আপুনি কি কৰিলে? কিতাপখন থৈ দিলে নিজে আহি পেলাই। প্ৰথমতে কিতাপখন আপোনাৰ হাতত আছিল বা বেগত আছিল, আপুনি উলিয়ালে, আপুনি অফিচৰ পৰা আহিলে বা কলেজৰ পৰা আহি পেলাই কিতাপখন টেবুলৰ ওপৰত থৈ দিলে। চ' এনেকুৱা ক্ষেত্ৰত কি হ'ব? আপন ইউজ হ'ব। এই ক্ষেত্ৰত কি হৈছে? কিতাপখন এটা মোশ্যন দেখুওৱা হৈছে। অনটো কেতিয়া ইউজ হয়? যেতিয়া কোনো এটা ডাইৰেকশ্যনৰ কাৰণে সেই বস্তুটোৱে মুভমেণ্ট কৰিছে। মানে পাহাৰৰ কাৰণে অনটো, কিবা ক্লাইম্ব কৰিছে, বগাইছে, তেনেকুৱাত অনটো। মানে কোনো এটা ডাইৰেকশ্যনত যেতিয়া সেই বস্তুটো মুভমেণ্ট কৰিছে, সেইটো ক্ষেত্ৰত অনটো ইউজ হয়। খুব সহজতে মই বুজাই দিছোঁ। যদি আপোনালোকৰ কনফিউজন লাগে, অকণমান ৰিপিট কৰি চাই ল'লে ভালকৈ বুজি পাই যাব গোটেই কথাখিনি। এক্সাম্পল দিলে আৰু ভালকৈ বুজি পাব। দ্য বুক ৱাজ লাইং অন দ্য টেবুল। মানে কিতাপখন টেবুলৰ ওপৰত থৈ দিয়া হৈছিলে বা পেলাই থৈ দিয়া হৈছিলে। আপুনি যেতিয়া দেখিলে অলৰেডি তাৰ ওপৰতে আছিলে, ষ্টেচনাৰী অৱস্থা, কিতাপখন টেবুলৰ লগত লাগি আছিল। চ' এনেকুৱা ক্ষেত্ৰত অন হ'ব। দ্য বুক ফেল আপন দ্য টেবুল। মানে কিতাপখন দলিয়াই দিছিলে কোনোবাই, আহি পেলাই কিতাপৰ ওপৰত পৰিল। তো এনেকুৱা ক্ষেত্ৰত কি হ'ব? আপন হ'ব। দ্য কেট ৱাজ ছিটিং অন দ্য টেবুল। আপুনি যেতিয়া দেখিলে এই এটা মেকুৰী এটা কিতাপৰ টেবুলখনৰ ওপৰত বহি আছিল, বহি থকাই দেখিছে আপুনি, কোনোবাই হয়তো আনিছে, আনি পেলাই থৈ দিছে টেবুলৰ ওপৰত মেকুৰীটো, পোহনীয়া মেকুৰী ধৰি লওক। এনেকুৱা ক্ষেত্ৰত অন হ'ব। কিন্তু আপুনি দেখিছে মেকুৰীটোৱে টেবুলৰ ওপৰত নিজে জাপ মাৰি আহিছে। প্ৰথমতে চাপ'জ টেবুলখন আছিল, ইয়াতে মেকুৰীটো আছিল, এই মেকুৰীটো জাপ মাৰি টেবুলখনৰ ওপৰত, মেকুৰী জেনেৰেলি জাপ মাৰিব পাৰে। চ' এনেকুৱা ক্ষেত্ৰত কি হ'ব? আপন ইউজ হ'ব। দ্য টাইগাৰ পাউন্সড আপন দ্য বয়। মানে এটা ল'ৰা আছিল, বাঘ এটা আছিলে ইয়াত,
বাঘটোৱে দেখিলে বোলে ডিনাৰ ৰেডি, জাপ মাৰি উঠিলে, এটেক কৰিলে। চ' এনেকুৱা ক্ষেত্ৰত কি হয়, আপুন্দা বয় ল'ৰাটোৰ ওপৰত জঁপিয়াই পৰিল। নেক্সট হি মাউণ্টেড অন টু দ্য হৰ্চ, ক্লাইম্বৰ ক্ষেত্ৰত বা মাউণ্টেইন পাহাৰৰ ক্ষেত্ৰত যেতিয়া যায় তেনেকুৱা ক্ষেত্ৰত অন টু ইউজ হয়। ঘোঁৰাটোৰ ওপৰলৈ গৈছিলে, ঘোঁৰাটোৰ তললৈ যোৱা নাই, ঘোঁৰাটোৰ ওপৰলৈ গৈছে। চ' এনেকুৱা ক্ষেত্ৰত অন টু ইউজ হ'ব। হি ক্লাইম্বড অন টু দ্য ট্ৰাক, ট্ৰাকখন মানে অকণমান ওখ হয় ধৰি লওক, মোটামুটি উঠিব লাগে কমচে কম ধৰি লওক আপোনাৰ 6-7 ফুট হাইটত ওপৰত উঠিব লগা হয়। চ' তেওঁ কি কৰিছে, মানুহজনে ট্ৰাকখন ক্লাইম্ব কৰিছে। ইয়াত এটা ষ্টেপ এটা থাকে য'ত ভৰিখন দি উঠিব পাৰে, ট্ৰাকখনৰ ওপৰত বহিবলৈ ক্লাইম্ব কৰিছে। চ' ট্ৰাকখনৰ ওপৰৰ ডাইৰেকশ্যনত গৈ আছে। চ' এনেকুৱা ক্ষেত্ৰত অন টু ইয়াত ইউজ হয়। চ' মেইনলি চাওক, ইয়াত আমি আজি 3টা পাৰ্ট ডিছকাছ কৰিছোঁ প্ৰিপজিশ্যন অফ টাইম প্লেচৰ ক্ষেত্ৰত, সৰু সুৰা বস্তু। এই প্ৰিপজিশ্যন অফ প্লেচৰ কনচেপ্টখিনি অকণমান দীঘলীয়া হয়, আৰু আপোনালোকে আশা কৰিব পাৰে যে প্ৰিপজিশ্যন অফ প্লেচৰ পৰা আপোনালোকে 2টা প্ৰশ্নটো আশা কৰিব পাৰে, প্ৰিপজিশ্যনৰ ওপৰত আপোনালোকক সুধিব পাৰে, আৰু মেক্সিমাম আমাৰ কনফিউজন ইয়াতেই হয়। চ' যিমান পাৰোঁ সহজতে মই এইখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু চাওক, কিতাপ যদি পঢ়িবলৈ যোৱা হয় বা বৰ 4-5 ঘণ্টা 6 ঘণ্টাৰ ভিডিঅ' চাবলৈ যোৱা হয়, দিগদাৰ হৈ যাব। চ' যিমান পাৰোঁ কম সময়তে যাতে গোটেইখিনি বস্তু আপোনালোকৰ কভাৰ হৈ যায়, সেইটো হিচাপত মই চেষ্টা কৰিছোঁ ইয়াত ডিছকাছ কৰিবৰ কাৰণে। ষ্টিল আপোনালোকৰ যদি লাগিছে আৰু কিবা ইম্পৰ্টেণ্ট টপিক আছে যিখিনি আমি ডিছকাছ কৰিব পাৰোঁ এক্সামৰ বাবে স্ক'ৰিং এৰিয়াজ হয়, প্লিজ কমেণ্ট বক্সত লিখিব, আৰু আপোনালোকৰ সহায় সহযোগিতা আমাৰ খুবেই কাম্য হয়। আমি আশা কৰোঁ যাতে ভিউজ আৰু বাঢ়ক, বিকজ কষ্ট হয়, আপোনালোকে নিজেই দেখিবলৈ পাইছে, গোটেইখিনি বস্তু ৰিচাৰ্চ কৰা, বিচৰা, ভাল ইম্পৰ্টেণ্ট বস্তুখিনি আনা, আকৌ টাইপ কৰা। চ' এই কষ্টটো আপোনালোকৰ এটা ভিডিঅ' চাই পেলাই যদি আপোনালোকে লাইক কৰে বা ছাবস্ক্ৰাইব কৰে, আমাৰো ভাল লাগে, এটা উৎসাহ পোৱা যায়। চ' আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা বহুতখিনি কথা শিকিব পাৰে। নেক্সট প্ৰিপজিশ্যন অফ প্লেচৰ বাকীখিনি আমি ডিছকাছ কৰিম। চ' এই ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।